আপুনি বোলে অকমান খেয়াল কৰি থাকিব দেই মানে নুশুনা মানুহ জয় গুৰু মা জয় গুৰু লখিমপুৰ লখিমপুৰ আপোনালোকে ডিব্ৰুগড় আমি লখিমপুৰ জয় গুৰু জয় গুৰু কিমান আল্ট্ৰা বাছ আহিছে চাওকচোন উৎসৱৰ কাৰণে পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ 137তম জন্ম মহোৎসৱৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা ভিত্তিত অনুকূলৰ 97 উৎসৱ দিনজান খামটি গোৱালাৰ মুকুল পথাৰত আয়োজন কৰা হৈছে তালৈকে আহিছোঁ আমি আপোনালোকেও চাব আহিব সকলো ভাল লাগিব বহুত গাড়ী আহিছে আমি এটা গাড়ী থৈ খাই বৈ আজৰি হৈছোঁ এতিয়া মণ্ডপত গৈ আছোঁ চাওকচোন কিমান শ্ৰী শ্ৰী ঠাকুৰৰ দীক্ষিত ষষ্ঠয়নী ঋত্বিক প্ৰতিজন মানে ভক্ত প্ৰাণ আহি ইয়াত উপস্থিত হৈছেহি দিনজানত আৰু ইমান যে ভিৰ হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ ভাবিছিলোঁ মানুহ মুঠতে 1 লাখৰ ওপৰত নহ'ব চাগে কিন্তু পিছত দেখিলোঁ 1 লাখ পাৰ হৈ 2 লাখ পাৰ হৈ 3 লাখৰ ওচৰা-ওচৰি মানুহ মুঠতে এনেকৈ গা গৰম হৈ গৈছে মানুহৰ উৎপাতত মানে কিমানেই আগমন হৈছে মানুহ ভাবিব নোৱাৰে শ্ৰী শ্ৰী আমাৰ যিজন মানে ধৰা পৰম পূজ্যবাদ আমাৰ অৰবিন্দাৰ আশীৰ্বাদ আছিলে দিনজানত এটা ডাঙৰ মহোৎসৱ কৰা কিন্তু সঁচাকৈ চাওকচোন কিমান মানুহ বাপৰে ভাবিব নোৱাৰা মই বহুত উৎসৱত গৈছোঁ কলিয়াবৰ গৈছোঁ ফৰকাটিং গৈছোঁ গুৱাহাটী গৈছোঁ তথাপিতো মই ইমান মানুহ কেতিয়াও দেখা নাছিলোঁ ইমানেই ঠাকুৰৰ ভক্ত প্ৰাণসকল মানুহে আচৰিত হৈ গৈছে কালি দেখি উৎসৱত ইমান ভাল লগা এটা দিন মানে কালি মই পাৰ কৰিছোঁ নহয় ভাবিব পৰা নাই অনাগত দিনত এনেকৈ যাতে সকলোৱে মিলা প্ৰীতিৰে আমাৰ ভগৱানক যাতে এনেকৈ সদায় প্ৰাৰ্থনা কৰি থাকে তাকে কামনা কৰোঁ সঁচাকৈ ৰাতিপুৱা শুই উঠি ইষ্টভীতি কৰাৰ পাছত এনেকুৱা মনটো লাগে যে সঁচাকৈ আমাৰ মাজত যে শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ আমাৰ মাজত যে সদায় বহি আছে ঘৰখনৰ ভিতৰত বহি আছে এনেকুৱা লাগে সঁচাকৈ আজি মই গম পাইছোঁ ভগৱান কি বস্তু ভগৱানক কিমান ভক্ত প্ৰাণসকলে কেনেকৈ কিমান কষ্ট যিয়ে নহওক কিমান কষ্ট হ'লেও যাবই হয় নহয় বাৰু মুঠতে আমাৰ কিছুমান সমাজত দেখিছোঁ মানুহ তাত 500-600 মানুহ হ'লে হাই হুমনি হাই কাজিয়া সৃষ্টি হয় তাত পুলিচ মেলটৰি সকলো CRP গোট খাবলৈ যায় কিন্তু আমাৰ শ্ৰী শ্ৰী অনুকূল চন্দ্ৰৰ যিখিনি দীক্ষিত যিখিনি ষষ্ঠয়নী যিখিনি আমাৰ মাজত এৰি দিছে শ্ৰী শ্ৰী অনুকূলৰ বাণীবোৰ সকলোৱে নিজৰকে চিন্তা কৰি নিজৰ গাইডলাইনবিলাক ফ্লাপ কৰি এটা হুলস্থুল নোহোৱাকৈ কেনেকৈ পৰিৱেশত চাওকচোন তাত য'ত নেকি এটা হুলস্থুলৰ পৰিৱেশ নাই য'তে পাইছে ত'তে খাইছে য'তে পাইছে ত'তে বহিছে মুঠতে মই খাইছোঁ তই কিয় খাবি আগত এইটো কথা নাই আমাৰ নিজৰ নীতি নিয়মৰ মাজেৰে গৈ সকলোৱে নিজৰ স্থানত মুঠতে ক'ৰবাত যে ডাইনিং টেবুল লাগিব কিবা লাগিব সেইটো বুলি কথা নহয় কিন্তু য'ত পাই ত'তে বহিব ত'তে খাব ইমান গৰমতো মানুহ আপোনালোকে চাওকচোন কিমান গৰম কালি দিনটোত নহয় লখিমপুৰত বৰষুণ বুলি শুনিছোঁ কিন্তু তিনিচুকীয়া ডিব্ৰুগড়ত বৰষুণ কালি নাই তমাম গৰম মুঠতে ভাবিব পৰা নাই ক'ত কেনেকৈ বহি খাইছে কেনেকৈ কৰিছে মানে বহুত বেছি ভাল লাগিছে য'ত জাতি বৰ্ণ একো চিন নাই প্ৰতি জাতিয়েই তাত মুঠতে প্ৰতিটো জাতিয়ে অনুকূল ধৰ্ম লৈ তাতে সকলোৱে নিজৰ নিয়ম পালন কৰিছে ইমানেই বেছি ভাল লাগিছে নহয় মই ভাবা নাছিলোঁ ইমান মানুহৰ মাজত চাওকচোন য'ত পাইছে বয়সস্থ বাচ্চা বুঢ়া বুঢ়ী বুলি ক'বলৈ একো কথা নাই য'তে পাইছে ত'তে খাইছে য'তে বহিছে ত'তে বহিছে কোনো এটা হুলস্থুলৰ পৰিৱেশ নাই তাত কোনো প্ৰশাসনে আমাক গাইড দিয়া নাই নিজে আমাৰ প্ৰতিজন মানুহে নিজৰ নিয়ম অনুসৰি নিজে সকলোখিনি কৰি গৈছে তাত এটা হুলস্থুল একো কৰিব লগা নাই সঁচাকৈ শ্ৰী শ্ৰী প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰই আমাক যিখিনি দিছে যিখিনি নীতি নিয়ম পালন কৰিব দিছে সঁচাকৈ বহুত বেছি মই উৎফুল্লিত হৈছোঁ সঁচাকৈ আপোনালোকেও আহকচোন যিসকলে দীক্ষা গ্ৰহণ কৰা নাই আপোনালোকেও চাওকচোন আৰু আহক যদি ভাল লাগে শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ দীক্ষিত হৈ আমাৰ মাজত আপোনালোকেও আহকচোন এইদৰে কিমান ভাল লাগিব সঁচাকৈ আপোনালোকে বাৰু এনেকুৱা এখন সমাজত কেতিয়াবা গৈ পাইছেনে যদি পোৱা নাই আমাৰ লগত যোগাযোগ কৰিব দীক্ষা লওক আৰু আমাৰ সমাজত এবাৰ আহি আপোনালোকে চাই যাওকচোন অনুষ্ঠানটো কেনেকুৱা হয় অনুষ্ঠানবোৰ আৰু মানুহৰ সমাগম চাগে মানে খোৱা জেগা
য'ত পাইছে ত'তে খাইছে, য'ত পাইছে ত'তে বহিছে। সঁচাকৈ বহুত বেছি ভাল লাগিলে জয়গুৰু।